ইজনে ইজনৰ লগত যদি শুনিব নোৱাৰো এইটো কেনেকুৱা ধৰণৰ গান আৰু এই তেনেকুৱা ধৰণৰ গান গোৱা এজন ব্যক্তিক যদি পাব্লিচিটি দিবৰ কাৰণে নিউজ চেনেলত আনি আকৌ তেখেতক বহুৱাই পিনে টক শ্ব' কৰা যায় যিটো তেওঁ বিচাৰিছিলে আল্টিমেটলি সেইটোৱে যদি কৰা যায় এইটো কিন্তু মই গৰিহণা দিছোঁ। নাই ডাঙৰীয়া আমি স্পষ্ট কৈছোঁ যে কোনো এই ধৰণৰ স্থূল ৰুচি অভব্য কিন্তু আৰু এজন ৰাহুল ডেকাৰ জন্ম হ'ব নালাগিব। নাই সেইটো সন্মুখত আমি তেওঁক এই কথা কৈছোঁ আৰু তেওঁ ইয়াৰ বাবে দায়বদ্ধ হ'ব লাগিব এই কথা আমি তেওঁক বুজাইছোঁ। তেওঁ দায়বদ্ধ হোৱাটো মেইন কথা নহয় তেওঁ যিটো পাব্লিচিটি বিচাৰিছিলে আপোনালোকে সেইটো পাব্লিচিটি অলৰেডি দিছেই আৰু এইটো কিন্তু মই গৰিহণা দিছোঁ আৰু আইনী ব্যৱস্থা যি আছে আইনী ব্যৱস্থা মতে আৰক্ষী বিষয়ে তেওঁলোকে নিজে ব্যৱস্থা ল'ব এই বিষয়ে আমি আইনৰ যি ব্যৱস্থা আছে সেইমতে যাব কিন্তু পাব্লিচিটিটো যিটো বিচাৰিছিলে সেইটো আপোনালোকে দিছে সেইটো কিন্তু ভাল পোৱা নাই। নিশ্চয় ধন্যবাদ জনাইছোঁ কিন্তু মনজিত চেতিয়া সেই লক্ষ্য উদ্দেশ্য নহয় খুব স্পষ্ট কথা এনেকুৱা স্থূল গীত হওক এনেকুৱা অভব্য সংগীতক আমি উৎসাহিত কৰিব খোজা নাই আমাৰ স্পষ্ট কথা তেওঁ নিগেটিভ যি পাব্লিচিটি তাৰ বাবে আমি এতিয়া গৰিহণা দিছোঁ ফোন লাইনো দৰ্শকক এইবাবে খুলি দিছোঁ সকলোৰে কথা কোৱাৰ স্বাধীনতা আছে পুনৰ তেওঁ সন্মুখৰ পৰা যে মানুহে এই গীতটি কেনেধৰণে উৎখাত কৰিছে আৰু ঘৃণা কৰিছে নিজে শুনক। মই কিন্তু তাৰ মাজত স্বাগতম জনাইছোঁ আমাৰ লগত উপস্থিত আছে স্বাগতম জনাইছোঁ আৰু কি ভাবে এটা শব্দ দিগন্ত ভাৰতী ডাঙৰীয়া আৰু এটা শব্দ আগৰ পৰা বহুত দিন আগৰ পৰাই ধৰক আহি আছে নিউজ চেনেলত আমি দেখাও পাওঁ সস্তীয়া অশ্লীল গীত এই ধৰণৰ কথাবিলাক কৈ পেলাই আলোচনা এটা কৰা হয় আৰু সেই ধৰণৰ শিল্পীখিনিক মাতি আনি গানো গাব দিয়া হয় তাৰ লগত এজন দুজন ভাল বুলি জ্যেষ্ঠ যিয়ে সদায় নিৰৱচ্ছিন্নভাৱে ভাল কাম কৰি আছে তেনেকুৱা শিল্পী দুজনক মাতি অনা হয় আৰু তেওঁলোকক ক'বৰ কাৰণে যদি 5 মিনিট দিয়া হয় বাকীখিনি সময় সস্তীয়া বেয়া বুলি হেডলাইনটো দিয়া হয় তেওঁলোকক কৈ থাকিব দিয়া হয়। এই বস্তুটোৰ পৰা মই অধিবক্তাজনক মই আচলতে মই সমৰ্থন কৰিম তেওঁৰ কথাটো তেওঁলোকৰ উদ্দেশ্য যিটো থাকে এটা উদ্দেশ্য লৈ পেলাই মানুহক মই আচলতে মই সমৰ্থন কৰিম তেওঁৰ কথাটো তেওঁলোকৰ উদ্দেশ্য যিটো থাকে এটা উদ্দেশ্য লৈ পেলাই মানুহে কাম কৰে ভাল হওক বেয়া কামৰ উদ্দেশ্যটো তেওঁলোকৰ এটা আছে সেই উদ্দেশ্যটো হ'ল কি সন্মুখত বিহু আছে এই ধৰণৰ অকণমান যদি পাব্লিচিটি হয় কেইখনমান শ্ব' পাব আৰু আমাৰ জানে এতিয়া আমি ৰুচিসম্পন্ন দৰ্শক শ্ৰোতাক আমি লাহে লাহে হত্যা কৰি গৈ আছোঁ আৰু অৰুচিসম্পন্ন সেই ধৰণৰ বিকৃত মানসিকতাৰ দৰ্শক শ্ৰোতা আমি জন্ম দিবৰ কাৰণে চেষ্টা কৰিছোঁ এই ধৰণৰ শিল্পী আৰু শিল্পকৰ্মৰ নহয় চাব মাতিবনে তেনেকুৱা হৈ আছে নহয় বহুত দিনৰ পৰা হৈ আছে তেওঁ অকণমান আগত সেই কথাটোকে কৈছেতো মাতি আছে তেওঁৰ বিষয়বস্তু ন' ডাউট ইয়াত জয়ন্তও কৈছে আমাৰ অনিতাও কৈছে আপুনিও কৈ আছে যে বিষয়বস্তু যিটো ল'ব লাগে যিটো আদৰ্শ হিচাপে ল'ব লাগিছে ভূপেন হাজৰিকাৰ গীতৰ তাতো আছে তাতো যৌন আবেদনময় গীত বহুত আছে কিন্তু তেওঁৰ উপস্থাপন যিটো ভংগী মই সেইটোৱে তেতিয়া কৈছোঁ কোনোবা এটা গহনে হ'বই নোৱাৰে তেওঁৰ যিটো উপস্থাপন ভংগী আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যিটো